মানসিক দুৰ্বলতাৰ বাবে কোনো ব্যক্তিৰ জীৱন নষ্ট হয়। সেয়ে নোহৰ জীৱনৰ দ্বাৰা আমি কি শিক্ষা লাভ কৰিব পাৰো? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন যদি লাগে জীবন যদি লাগে জীবন পরিপূর্ণতা জ্ঞান বুদ্ধি আৰু সাহস পাবা পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হ'বা তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা যদি লাগে জীবন পরিপূর্ণতা জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালো। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত আমি অতি সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত আদি পুস্তক ৮ নম্বৰ অধ্যায়টি পঢ়িয়ে তাৰ ওপৰত আলোচনা আগবঢ়োৱা হৈছিল। আজি আদি পুস্তক ৯ নম্বৰ অধ্যায়ৰ পৰা চাবলৈ লোৱা হৈছে। পৃথিৱীত মানুহৰ মাজত অধাৰ্মিকতা অতিশয়ৰূপে বাঢ়ি যোৱাৰ বাবে ঈশ্বৰে জলপ্লাৱনৰ দ্বাৰা সকলোকে ধ্বংস কৰিলে আৰু নোহে ঈশ্বৰৰ কথা মতে এখন জাহাজ নিৰ্মাণ কৰি সপৰিয়ালে তাত প্ৰৱেশ কৰি জলপ্লাৱনৰ মাজেৰে নিৰাপদে পাৰ হ'ল। পানী শুকাল,
শুকান ভূমি ওলাল আৰু নোহ জাহাজৰ পৰা ওলাই আহি এটা যজ্ঞবেদী নিৰ্মাণ কৰি ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে। এটা নতুন আৰম্ভণি হ'ল নতুন পৰিৱেশ। ঈশ্বৰে নোহৰ আগত এটা প্ৰতিজ্ঞা কৰিলে, এটা নতুন ব্যৱস্থাৰ আৰম্ভণি কৰিলে। জীৱ-জন্তু আদি সকলো সৃষ্টি কৰাৰ পাছত ঈশ্বৰে যেনেকৈ আদমক আজ্ঞাবোৰ দিছিল আৰু আদম আৰু হৱাক বহুবংশ হৈ বাঢ়ি যাবলৈ কৈছিল, তেনেদৰে এতিয়া নোহকো নানা ধৰণৰ আজ্ঞা দিয়া আমি দেখিবলৈ পাম। এটা সম্পূৰ্ণ নতুন আৰম্ভণি, এটা নতুন ব্যৱস্থাৰ আৰম্ভণি হ'ল। এতিয়া মানুহ চলিবৰ বাবে ঈশ্বৰে কিছুমান বিধি ব্যৱস্থা দিলে, এটা শাসন ব্যৱস্থা নিৰ্ধাৰণ কৰি দিলে। সকলো নতুন হ'লেও কিন্তু আদম আৰু হৱাৰ যোগেৰে অহা মানুহৰ এই পাপ প্ৰকৃতি একে থাকিল। সেই জলপ্লাৱন মানুহৰ পাপৰ সমস্যাটো নোহোৱা কৰিবৰ বাবে নাছিল। পাপ ইমান ভয়াৱহ, পাপৰ বশৱৰ্তী হৈ ঈশ্বৰলৈ পিঠি দি চলা মানুহে ঈশ্বৰৰ পৰা কেনে সুদবিচাৰ দণ্ড আশা কৰিব পাৰে তাৰ এটা আভাস ঈশ্বৰে দিলে। নোহ আৰু তেওঁৰ সন্তানসকলৰ গাতো আদমৰ যোগেৰে অহা সেই পাপ প্ৰকৃতি একে থাকিল। কালক্ৰমত নোহ আৰু পুত্ৰসকলৰ জীৱনত এই পাপ স্বভাৱৰ বৰ্হিপ্ৰকাশ ঘটা আমি দেখিবলৈ পাওঁ। এতিয়া অধিককৈ জানিবলৈ বাইবেলৰ 9 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ 8 নম্বৰ অধ্যায়ত আমি পালোঁ, পৃথিৱীৰ বুকুৰ পৰা জলপ্লাৱন আঁতৰিল, শুকান ভূমি ওলাল, নোহ পৰিয়ালবৰ্গেৰে সৈতে জাহাজৰ পৰা ওলাই আহিল আৰু ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়ালে। এতিয়া আমি 9 নম্বৰ অধ্যায়ত উপস্থিত হৈছোঁ এটা নতুন আৰম্ভণিত। এইটো কি যে এক বৈপ্লৱিক ধৰণৰ আৰম্ভণি আছিল, সেইটো আমাৰ বাবে বুজি পোৱাত সহজ নহয়। মানুহৰ বিবেকৰ যুগৰ অৱসান ঘটিল আৰু ঈশ্বৰে মানুহক বিশেষ শাসন ব্যৱস্থাৰ অধীন কৰিব ধৰিছে। মানুহে নিজে নিজক শাসন কৰিব লাগিব। ঈশ্বৰে নোহৰ সৈতে কৰা চুক্তিটোত আমি এই কথাৰ অলপ আভাস পাওঁ। আমি লগতে এই কথাও মনত ৰখা উচিত যে ঈশ্বৰে যেতিয়া নোহৰ লগত চুক্তি কৰিছিল, তেতিয়া আচলতে ঈশ্বৰে আপোনাৰ মোৰ লগতো চুক্তি কৰিছিল। তেওঁ সমগ্ৰ মানৱ জাতিৰ লগতে সেই চুক্তি কৰিছিল, কাৰণ নোহৰ পৰাই আমাৰ সকলোৰে জন্ম হৈছেগৈ। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিম, শুনিবচোন। পাছে ঈশ্বৰে নোহক আৰু তেওঁৰ পুত্ৰবিলাকক আশীৰ্বাদ কৰি ক'লে, তোমালোক বহু বংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা। পৰিপূৰ্ণ কৰা শব্দটো ইয়াত যথেষ্ট অৰ্থপূৰ্ণ, কাৰণ আমি জানো যে জলপ্লাৱনৰ আগতে পৃথিৱীত এটা সভ্যতা আছিল আৰু এতিয়া জলপ্লাৱনৰ পাছত সভ্যতা নতুনকৈ গঢ়ি উঠিব লাগিব। আমি মন কৰা উচিত যে ঈশ্বৰে নোহক কোৱা প্ৰথম কথাটো হৈছে, তোমালোকে বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা, অৰ্থাৎ জাতিটোৰ বংশ বৃদ্ধি হ'ব লাগিব। আমি মনত ৰাখিব লাগিব যে ঈশ্বৰে বিশেষ ধৰণৰ পৰিস্থিতিতহে এই আজ্ঞাটো দিছিল। আজি আমি জনসংখ্যা বিস্ফোৰণৰ দিনত বাস কৰি আছো আৰু জনসংখ্যা অতি ভয় লগা ধৰণে বাঢ়িছে। কিন্তু নোহৰ পৰিস্থিতিটো একক আৰু অদ্বিতীয় আছিল। তেওঁ আৰু তেওঁৰ পৰিয়ালেই মাত্ৰ মানুহ আছিল সেই সময়ত। কল্পনা কৰি চাওকচোন, আপুনি ৰাতিপুৱা বজাৰলৈ ওলাই যায়, আগপিনে মানুহ, পাছপিনে মানুহ, চাৰিওপিনে মানুহ, কাণ তাল মৰা যান বাহনৰ হুলস্থুল। এবছৰ পিছত আপুনি সেই একেটা ৰাস্তাৰে খোজকাঢ়ি গৈছে, ক'তো এজনো মানুহ নাই, এখনো মটৰ চাইকেল, গাড়ী একো নাই। তেনে অৱস্থাত আপোনাৰ বাৰু কেনেকুৱা লাগিব? কিন্তু নোহৰ এনেকুৱা অভিজ্ঞতাই হৈছিল। 2 নম্বৰ পদ, পৃথিৱীৰ সকলো পশু, আকাশৰ আটাইবোৰ চৰাই, মাটিত বগাই ফুৰা আটাইবোৰ জন্তু আৰু সমুদ্ৰৰ সকলো মাছ তোমালোকৰ পৰা ভয় আৰু ত্ৰাস পাব। সেইবোৰ তোমালোকৰ হাতত সোধাই দিয়া হৈছে। চুক্তিটোৰ আন এটা ভাগ এই আছিল যে জীৱ-জন্তুৰ জগতখনৰ ওপৰত মানুহৰ শাসন আৰু প্ৰভুত্ব। আমাৰ এনে ধাৰণা হয় যে ইয়াৰ আগলৈকে সম্পৰ্কটো অলপ বেলেগ আছিল। ইয়াৰ আগলৈকে মানুহ মাংসভোজী নাছিল যেন আমাৰ অনুমান হয়। সকলো জন্তু খৰচীয়াৰ নিচিনা আছিল আৰু মানুহে খৰচীয়া জন্তু আহাৰ হিচাপে খাব নোখোজে। জলপ্লাৱন আহিব ধৰোঁতে জন্তুবোৰ নোহৰ ওচৰলৈ আহিছিল। সেইবোৰে নোহক ভয় কৰা নাছিল। কিন্তু এতিয়া
জীৱ জন্তুৱে মানুহক ভয় কৰিব, কিন্তু জীৱ জন্তুৰ জগতখনৰ বাবেও মানুহ দায়বদ্ধ। মানুহে আচলতে জীৱ জন্তুক অতি নিষ্ঠুৰ ব্যৱহাৰ কৰি আহিছে। মানুহৰ অত্যাচাৰত বহু জীৱ জন্তু সম্পূৰ্ণ নিশ্চিহ্ন হৈ যাব ধৰিছে, আৰু আজি মানুহে আইন প্ৰণয়ন কৰি জীৱ জন্তু সংৰক্ষণ কৰিবলগীয়া অৱস্থা হৈছেগৈ। মানুহ আচলতে অতি নিষ্ঠুৰ। মানুহৰ হাতৰ পৰা জীৱ জন্তুক ৰক্ষা কৰিবলৈ আমাক আজি শাসন ব্যৱস্থাৰ প্ৰয়োজন। 3 নম্বৰ পদ। লৰি চৰি ফুৰা সকলো জীৱ জন্তু তোমালোকৰ আহাৰৰ নিমিত্তে হ'ব। শস্য আদি দিয়াৰ দৰে মই সকলোকে তোমালোকক দিছো। এতিয়া মানুহক ঈশ্বৰে আহাৰৰ ব্যৱস্থা দিছে। জলপ্লাৱনৰ আগতে ঈশ্বৰে মানুহক সেউজীয়া পৃথিৱী, উদ্ভিদ জগতখন আহাৰ হিচাপে দিছিল, কিন্তু এতিয়া নোহক কৈছে তেওঁ জীৱ জন্তু খাব পাৰে। কিন্তু ঈশ্বৰে নোহক তেজ খাবলৈ বাধা দিছে। 4 নম্বৰ পদ। কিন্তু তোমালোকে মঙহ তাৰ প্ৰাণ অৰ্থাৎ তেজৰে সৈতে নাখাবা। তেজখিনি উলিয়াই পেলাব লাগিব, কিয়নো তেজে জীৱন বুজায়। তেজ উলিয়াই পেলোৱা মানে জন্তুটো দয়া কৰি বধ কৰাৰ নিচিনা হয়। তাৰ যন্ত্ৰণা দীঘল নকৰি খুব কম সময়ৰ ভিতৰতে তাক বধ কৰাটো বুজায়। ইয়াত ঈশ্বৰে জনাই দিছে যে জন্তুৰ মাংস খাব খুজিলে তাৰ তেজ উলিয়াই পেলাব লাগিব। তেজেৰে সৈতে মাংস খাব নালাগিব। জন্তুটো বেছি কষ্ট নিদিয়াকৈ মাৰিব লাগিব। এতিয়া 5 নম্বৰ পদটো পঢ়িম। তোমালোকৰ প্ৰাণযুক্ত তেজ বাহিৰ কৰাৰ প্ৰতিকাৰ মই অৱশ্যে সাধিম। প্ৰত্যেক জন্তুৰ পৰা তাক সাধিম, আৰু প্ৰত্যেক মানুহৰ পৰা, এনেকি ভায়েকৰ পৰাও প্ৰত্যেক মানুহৰ প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। এই কথাটো আচলতে অৰণ্যৰ ওচৰত বাস কৰা মানুহেহে ভালকৈ বুজি পাব। কিন্তু জীৱ জন্তুৰ পৰা মানুহৰ আন ধৰণে বিপদ হ'ব পাৰে, যেনে ভয়ানক বেমাৰ আজাৰৰ পৰা। সেই নতুন চুক্তিটোৰ 5ম আৰু শেষ বক্তব্যটো বিশেষভাৱে মন কৰিবলগীয়া। শুনিবচোন। 6 নম্বৰ পদ। যিকোনোৱে মানুহৰ ৰক্তপাত কৰে, মানুহৰ দ্বাৰাই তাৰো ৰক্তপাত কৰা যাব, কিয়নো ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰ দৰেই মানুহ নিৰ্মাণ কৰিলে। ইয়াত ঈশ্বৰে মানৱৰ শাসন পদ্ধতি আৰু সুৰক্ষাৰ নীতিটো বান্ধি দিছে অতি কটকটীয়াভাৱে। ঈশ্বৰে শাসকৰ হাতত প্ৰাণদণ্ডৰ অধিকাৰো ইয়াতে দি দিছে। ঈশ্বৰে দিয়া এই নতুন ব্যৱস্থাত আমি দেখিবলৈ পাইছোঁ যে মানুহে বংশ বঢ়াই যাব লাগিব, সন্তান সন্ততি জন্ম দি জীৱ জন্তুৰ ওপৰত কৰ্তৃত্ব চলাই যাব লাগিব। মানুহৰ খাদ্যৰ ক্ষেত্ৰত বেলেগ ধৰণৰ নতুন ব্যৱস্থা এটা দিয়া হ'ল। তেজ খোৱাৰ ক্ষেত্ৰত বিধি নিষেধ আৰোপ কৰা হ'ল। আৰু আমি এতিয়া দেখিবলৈ পাইছোঁ মানৱক শাসন ব্যৱস্থাৰ পদ্ধতি এটা দিয়া হৈছে, আৰু সেই আধাৰতেই দোষীক আনকি মৃত্যুদণ্ডও দিব পৰা যাব। প্ৰিয় শ্ৰোতা, এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে মানুহ আজি বাইবেলৰ পৰা যথেষ্ট আঁতৰি গ'ল। বাইবেলৰ ভিত্তিত জীৱন কটোৱা মানুহৰ সংখ্যা দিনে দিনে কমি গৈ আছে। মানুহ আচলতে ঈশ্বৰৰ বাক্য সম্বন্ধে একেবাৰে অজ্ঞ। ফলস্বৰূপে সকলোৱে আজি পৃথিৱীৰ পৰা মৃত্যুদণ্ড উঠাই দিব বিচৰা আমি দেখিবলৈ পাওঁ। প্ৰায় ক্ষেত্ৰত এনে প্ৰচেষ্টা সফল হোৱাও আমি দেখিছোঁ। হয়তো পৃথিৱীৰ পৰা এনে মৃত্যুদণ্ড নোহোৱাই হৈ পৰিব। একে সময়তে আমি অপৰাধৰ সংখ্যা দিনে দিনে বাঢ়ি যোৱা দেখিছোঁ, আৰু অতি ভয়াৱহ অপৰাধ সংঘটিত হ'ব ধৰিছে। আমি কিন্তু এই প্ৰাণদণ্ড দিয়াৰ ব্যৱস্থাটো শাস্ত্ৰসন্মত বুলিয়েই ভাবোঁ। শাসন ব্যৱস্থাই কোনো ব্যক্তিৰ প্ৰাণ লোৱাৰ অধিকাৰ আছে যদিহে সেই ব্যক্তিয়ে আনৰ প্ৰাণ ইতিমধ্যে লৈছে। কিয়? ঈশ্বৰে আচলতে মানুহৰ প্ৰাণ সংৰক্ষিত কৰিবলৈ এনে নিয়ম কৰি দিছিল। প্ৰিয় শ্ৰোতা, চিন্তা কৰি চাওকচোন। আজি ৰাস্তাই ঘাটে আমাৰ জীৱন নিৰাপদ নহয়, আনকি ঘৰতো সিমান নিৰাপদ নহয়। যেতিয়া কোনো এজন অপৰাধীয়ে জানিব যে যদিহে তেওঁ কাৰোবাৰ প্ৰাণ লয় তেনেহ'লে তেওঁৰো প্ৰাণ লোৱা হ'ব, তেতিয়া তেওঁ কাৰোবাৰ প্ৰাণ লোৱাৰ আগতে বহুবাৰ চিন্তা কৰিব। আজি মানুহৰ হাতত মাৰণাস্ত্ৰ ৰখাৰ ক্ষেত্ৰতো আইন আছে, কিন্তু আচলতে সমস্যাটো মাৰণাস্ত্ৰত নাই, আছে মানুহৰ হৃদয়তহে। যিকোনোৱে
মানুহৰ ৰক্তপাত কৰে, মানুহৰ দ্বাৰাই তাৰো ৰক্তপাত কৰা যাব। এই নিয়ম আজি কটকটীয়া কৰিলে নিশ্চয় নৰহত্যাৰ হাৰ কমি যাব। 7 নম্বৰ পদ, তোমালোক বহুবংশ হৈ বৃদ্ধি হৈ যোৱা, পৃথিৱীত প্ৰচুৰ পৰিমাণে প্ৰজাৱন্ত হৈ বাঢ়ি যোৱা। এইটো আচলতে ঈশ্বৰে 1 নম্বৰ পদত দিয়া পৰামৰ্শৰ পুনৰুক্তি বুলি ক'ব পাৰি। এতিয়া 8 আৰু 9 নম্বৰ পদ দুটা পাঠ কৰি দিম। তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰবিলাকক ক'লে, চোৱা, মই তোমালোকৰ ভাবি বংশই সৈতে অৰ্থাৎ এই কথাখিনি সমগ্ৰ মানৱ জাতিৰ বাবেই কোৱা হৈছে, অৰ্থাৎ আমাৰ বাবেও কোৱা হৈছে। 10 নম্বৰ পদটো চাওঁ কি কৈছে। তোমালোকৰ লগত থকা চৰাই, ঘৰচীয়া পশু আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ জন্তু জাহাজৰ পৰা ওলাল, সেইবোৰে সৈতে পৃথিৱীৰ আটাই জন্তুৰে সৈতে মই মোৰ নিয়ম স্থাপন কৰিলোঁ। চাওকচোন, এই চুক্তিত আচলতে ঈশ্বৰৰ সকলো সৃষ্টিয়েই অন্তৰ্ভুক্ত। যীশয়াই ভৱিষ্যতবাণী কৰি থৈছে যে ভৱিষ্যতে সিংহ আৰু ভেড়াই একেলগে চৰিব। সেইবোৰে কাকো বধ নকৰিব আৰু একো অন্যায় নকৰিব। ৰোমিয়াবিলাকলৈ লিখা পত্ৰত পাচনি পৌলে কৈছে যে আজি গোটেই প্ৰকৃতিয়েই প্ৰসৱ বেদনাত কেঁকাই আছে। ঈশ্বৰে নোহৰ যোগেদি গোটেই মানৱ জাতি আৰু গোটেই সৃষ্টিখনৰ সৈতেই এই চুক্তি কৰিছে, ভৱিষ্যতে আহিবলগীয়া সেই বিশেষ দিনৰ সময় পৰ্যন্ত। ই নোহৰ সকলো ভাবি বংশ আৰু আটাই জীৱ জন্তুৰে সৈতে কৰা চুক্তি। 11 নম্বৰ পদ, মই তোমালোকৰ লগত মোৰ নিয়মটি স্থাপন কৰোঁ, জলপ্লাৱনৰ দ্বাৰাই সকলো প্ৰাণীক আৰু পৃথিৱী বিনষ্ট কৰিবৰ নিমিত্তে জলপ্লাৱনো আৰু নহ'ব। এয়া ঈশ্বৰৰ প্ৰতিজ্ঞা। তেওঁ ভৱিষ্যতে আৰু কেতিয়াও জলপ্লাৱনৰ দ্বাৰা পৃথিৱী ধ্বংস নকৰে। ভৱিষ্যতে ঈশ্বৰে পৃথিৱীলৈ দণ্ড নমাই আনিব জুইৰ দ্বাৰা। সেই কথা আমি 2 পিতৰ 3 নম্বৰ অধ্যায়ত বিশেষভাৱে পাওঁ। পিছৰ পদকেইটাত আমি সেই চুক্তিৰ ছবিখন দেখা পাওঁ। আমি ভাবোঁ চুক্তিটোৰ আত্মিক ছবিখন আমি দেখা পাওঁ। এইটো আচলতে এটা পবিত্ৰ ৰীতিৰ নিচিনা, পালনীয় বিধিৰ নিচিনা। এতিয়া 12 আৰু 13 নম্বৰ পদ পঢ়ি দিম। ঈশ্বৰে আৰু ক'লে, মোৰে আৰু তোমালোকৰে আৰু তোমালোকৰ লগত থকা সমুদায় জীয়া প্ৰাণীৰে মাজত সৰ্বপুৰুষলৈকে মই যি নিয়মটি স্থাপন কৰোঁ তাৰ চিন এই। মই মেঘত মোৰ ধনু থৈছোঁ আৰু সেয়ে মোৰে আৰু পৃথিৱীৰে মাজত নিয়মৰ চিন হ'ব। সেই ৰামধেনুখন আচলতে এটা পবিত্ৰ চিনৰ নিচিনা, ঈশ্বৰে কৰা চুক্তিৰ এটা প্ৰতীক। 14 পৰা 16 নম্বৰ পদলৈকে পঢ়ি দিম। যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনো, তেতিয়া মেঘত ধনু দেখা যাব। তাতে মোৰে আৰু তোমালোকৰে আৰু মাংসযুক্ত সকলো প্ৰাণীৰে মাজত মোৰ যি নিয়ম তাক মই সোঁৱৰিম। তেতিয়া মাংসযুক্ত সকলো প্ৰাণী বিনষ্ট কৰিবলৈ জলপ্লাৱন আৰু নহ'ব। আৰু মেঘত ধনু ওলালে মই তালৈ দৃষ্টিপাত কৰি পৃথিৱীত থকা সকলো মাংসযুক্ত প্ৰাণী আৰু ঈশ্বৰৰ মাজত স্থাপন কৰা চিৰকলীয়া নিয়মটি মই সোঁৱৰণ কৰিম। ঈশ্বৰে কি কৈছে মন কৰক। মই সেই ধনুলৈ দৃষ্টিপাত কৰিম, মই সোঁৱৰণ কৰিম। ঈশ্বৰে কোৱা নাই তুমি সেইখন চাবা, কিন্তু তেওঁ নিজে সেইখন চাব বুলি কৈছে। তেওঁ কৈছিল তেওঁ সেইখন চাব, আৰু সেইখন ঈশ্বৰ আৰু মানুহ তথা পৃথিৱীৰ সকলো জীৱ জন্তু আদিৰ মাজত হোৱা চিৰস্থায়ী চুক্তিৰ এটা চিন হ'ব। প্ৰিয় শ্ৰোতা, যেতিয়াই আপুনি আকাশত সেই ধনুখন দেখা পায়, তেতিয়া এই কথা মনত পেলাই আপুনি উৎসাহিত হোৱা উচিত। 17 নম্বৰ পদ, ঈশ্বৰে নোহক আৰু ক'লে, মোৰে আৰু পৃথিৱীত থকা সকলো মাংসযুক্ত প্ৰাণীৰে মাজত মই যি নিয়মটি স্থাপন কৰিছোঁ সৌখনেই তাৰ চিন। এইটো ঈশ্বৰৰ চুক্তি কেৱল নোহৰ লগত নহয়, কিন্তু পৃথিৱীত থকা সকলো জীৱৰ লগতেই। ৰামধেনুখন আমি ধৰ্মীয় চিহ্ন বা প্ৰতীক বুলি ক'ব পাৰোঁ, কাৰণ ধৰ্মীয় প্ৰতীক মানে কিবা এটা দৃশ্য, চিন বা বস্তু যাৰ সৈতে ঈশ্বৰৰ কিবা প্ৰতিজ্ঞা জড়িত হৈ থাকে। নিষ্ঠাৰ পৰ্বৰ ভোজ,
পিতলৰ সাপডাল, আৰু আজি আমাৰ সময়ত বাপ্তিস্ম আৰু প্ৰভুভোজ এনে চিন। এজন পণ্ডিতে এই বুলি মন্তব্য কৰিছিল, পবিত্ৰ ধৰ্মীয় চিনত ঈশ্বৰৰ অনুগ্ৰহৰ চকু আৰু আমাৰ বিশ্বাসৰ চকু মিলিত হয়। মানুহে সেই ধনুখনলৈ চালে আচলতে কথাটো তেনেকুৱাই হয়। সেই চিহ্নৰ সৈতে জড়িত প্ৰতিজ্ঞাটো বিশ্বাসে খামোচ মাৰি ধৰে। আচলতে সেই চিহ্নই কিহৰ বিষয়ে কয় সেইটোতেই মূল কথাটো আছে। প্ৰতিজ্ঞাত বিশ্বাস নাথাকে আৰু চিহ্নত আশ্বস্ততা নাথাকে। কথা আৰু চিন আচলতে একেলগে থাকিব লাগে। ঈশ্বৰে এটা প্ৰতিজ্ঞা কৰি সেই বিষয়ে এটা চিন নিৰ্ধাৰণ কৰি দিলে। গতিকে আমি ৰামধেনুখন নোহে বলি আগবঢ়োৱা যজ্ঞবেদীৰ প্ৰতি ঈশ্বৰৰ উত্তৰ বুলি ক'ব পাৰোঁ। কথাটো আকৌ কৈছোঁ, সেই ধনুখন নোহে বলি আগবঢ়োৱা যজ্ঞবেদীৰ প্ৰতি ঈশ্বৰৰ উত্তৰ। ঈশ্বৰে যেন কৈ আছে, মই সোঁৱৰণ কৰিম, মই সেইখন চাম। এবাৰ এজন মানুহে উৰাজাহাজেৰে গৈ থাকোঁতে ধুমুহাৰ মাজেৰে যাব লগা হৈছিল। উৰাজাহাজখন সূৰ্যৰ ঠিক তলতে আছিল। তেতিয়া মানুহজনে হঠাতে বাহিৰলৈ চাই দেখিলে এখন ৰামধেনু, কিন্তু সম্পূৰ্ণ বৃত্তাকাৰ। আমি ভাবোঁ ঈশ্বৰেও কিজানি ওপৰৰ পৰা তেনেকুৱাই দেখা পায়। এই অধ্যায়টোৰ বাকী অংশত আমি যথেষ্ট হতাশজনক ঘটনা অলপ পাম। মানুহে প্ৰশ্ন কৰে, জলপ্লাৱনৰ দ্বাৰা পৃথিৱীৰ পৰা সকলো মানুহ উচ্ছেদ কৰা হোৱাৰ পাছত নোহ পৰিয়ালবৰ্গৰ সৈতে জাহাজৰ পৰা যেতিয়া ওলাই আহিছিল, তেতিয়া পৃথিৱীৰ পৰা পাপ একেবাৰে নিশ্চিহ্ন হৈ যোৱা বুলি আমি ক'ব পাৰোঁনে? তাৰ উত্তৰটো আমি অলপ পাছতেই পাম। 18 নম্বৰ পদ। নোহৰ যি পুত্ৰবিলাক জাহাজৰ পৰা বাহিৰ হ'ল, সিবিলাকৰ নাম চেম, হাম আৰু জেফত। হাম কনানৰ বাপেক। হামৰ পুত্ৰ কনানৰ কথা ইয়াত উল্লেখ কৰা হৈছে দুটা কাৰণত। তাৰ এটা কাৰণ আমি অলপ পাছতেই দেখা পাম। আন এটা কাৰণ এইয়ে যে যেতিয়া মুচিয়ে এই বিৱৰণী লিখি আছিল, তেতিয়া ইছৰাইলৰ লোকবিলাক কনান দেশ অভিমুখে আগবাঢ়ি গৈ আছিল। গতিকে কনানৰ ওপৰত ঈশ্বৰৰ অভিশাপ এটা থকা বুলি জানিবলৈ পোৱাটো তেওঁলোকৰ বাবে নিশ্চয় অতি উৎসাহজনক কথা আছিল। 19 পৰা 21 নম্বৰ পদলৈকে পঢ়িম। এই তিনিজনেই নোহৰ পুত্ৰ। এইবিলাকৰ বংশই গোটেইখন পৃথিৱীত বিয়পি গ'ল। পাছে নোহ খেতিয়ক হৈ এখন দ্ৰাক্ষাবাৰী পাতিলে। তাতে তেওঁ তাৰ দ্ৰাক্ষাৰস পান কৰি মতলীয়া হ'ল আৰু নিজ তম্বুৰ ভিতৰত বিবস্ত্ৰ হৈ পৰি আছিল। ইয়াতে আমি নোহৰ পাপৰ বিৱৰণ পাওঁ। নোহ মাতাল হৈছিল আৰু সেইটো পাপ। তেওঁ তেনে কৰাৰ কোনো গ্ৰহণযোগ্য অজুহাত ইয়াত নাই। অৱশ্যে কিছুমান ব্যাখ্যাকাৰে তেওঁৰ গাত বিশেষ দোষ নাছিল বুলি দেখুৱাব খোজে। কিছুমানে ক'ব খোজে যে সুৰাৰ প্ৰভাৱ কি সেই কথা তেওঁ জনা নাছিল, কাৰণ তাৰ আগতে কোনো লোক মাতাল হোৱাৰ কথা আমি পোৱা নাই। জলপ্লাৱনৰ আগতে সুৰাৰ মতলীয়া হোৱাটো পাপ বুলি ক'তো উল্লেখ কৰা আমি নাপাওঁ। কিছুমানে আকৌ কয় যে জলপ্লাৱনৰ আগতে পৃথিৱীখনৰ পৰিৱেশ এনেকুৱা আছিল যে দ্ৰাক্ষাৰস সুৰাত পৰিণত নহৈছিল। গতিকে সেইটো নোহোৱাৰ কাৰণে এটা নতুন অভিজ্ঞতা আছিল। কিন্তু আমি এই কথা বুজি পাওঁ যে মানুহৰ পাপ স্বভাৱটো একেই আছিল। 22 পৰা 24 নম্বৰ পদ। তেতিয়া কনানৰ বাপেক হামে তেওঁৰ পিতৃৰ বিবস্ত্ৰতা দেখি বাহিৰত তেওঁৰ 2 ভায়েক ককায়েকক ক'লেগৈ। তাতে চেম আৰু জেফত এই দুয়ো কাপোৰ এখন তেওঁলোকৰ কান্ধত তুলি লৈ পিছ হুহকি হুহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। সিবিলাকে বিমুখ হৈ যোৱাত বাপেকৰ বিবস্ত্ৰতা দেখা নাপালে। আৰু নোহে দ্ৰাক্ষাৰসৰ পৰা হুচ পাই তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিছিল তাক জানিবলৈ পায়। ঈশ্বৰে নোহৰ যোগেদি কি কৈছে মন কৰকচোন। এইটো নোহৰ যোগেদি হোৱা চুক্তিৰ অন্তৰ্ভুক্ত হৈছিল। 25 নম্বৰ পদ। তেওঁ ক'লে, কনান অভিশপ্ত হওক, সি তাৰ ভায়েকবিলাকৰ বন্দীৰো বন্দী হওক। কনান অভিশপ্ত হওক। হামক তেওঁ অভিশাপ নিদিলে। কনানৰ কথাটো কিয় উল্লেখ কৰি দিয়া হ'ল সেইটো আমি ইতিমধ্যেই বুজি পাইছোঁ। ঈশ্বৰে বাৰু নোহৰ পাপৰ কথাটো কিয় লিপিবদ্ধ কৰালে? বাইবেলখন মানুহে লিখা পুস্তক হোৱা হ'লে হয়তো নোহৰ পাপটো লুকুৱাই ৰাখিলেহেঁতেন, নহ'লে পাপটো অতি জঘন্য ৰূপত লিখিলেহেঁতেন। কিন্তু ঈশ্বৰে তেওঁৰ বিশেষ উদ্দেশ্যত এই পাপটোৰ কথা উল্লেখ কৰিলে। প্ৰথমতে কনান দেশত প্ৰৱেশ কৰিবলৈ ওলোৱা ইছৰাইলীয়া লোকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই ঘটনাটো উল্লেখ কৰা বুলি আমি ক'ব পাৰোঁ।
ঈশ্বৰে কণানক অভিশাপ দি থোৱা কথাটো যাতে তেওঁলোকে গম পাই উৎসাহিত হয়। কণানীয়াসকল ইতিহাসৰ বুকুৰ পৰাই নোহোৱা হৈ গ'ল। আকৌ ৰোমিয়া 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিয়নো আগেয়ে যি সকলো কথা লিখা হৈছিল আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ সান্তনাৰে আশা পাবলৈ আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল। ৰোমিয়া 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। অৰ্থাৎ মানুহৰ মাংসিক দুৰ্বলতাৰ কথা আমাক বুজাই দিবৰ বাবেও এই ঘটনাটো লিখা হ'ল। প্ৰভু যীশুৱে কৈছিল, আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল। আকৌ গালাতিয়া 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিন্তু জন্মৰে যিহুদী যি আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হ'বলৈ খ্ৰীষ্ট যীশুত বিশ্বাস কৰিলোঁ, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত ধাৰ্মিক বুলি গণিত নহ'ব। গালাতিয়া 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। গতিকে ঈশ্বৰে আমাক নোহৰ যোগেদি এইটো দেখুৱাইছে যে মাংসিক দুৰ্বলতাই মানুহক পাপত পেলাব পাৰে, কিন্তু আমি বিশ্বাসেৰেহে পৰিত্ৰাণ পাওঁ। নোহেও তেনেকৈয়ে পাইছিল। প্ৰিয় শ্ৰোতা, আজিও আমি পৰিত্ৰাণ পাবলৈ হ'লে আমাৰ মাংসিকতাত, আমাৰ ধাৰ্মিকতাত বিশ্বাস নকৰি, ভৰসা নকৰি একমাত্ৰ খ্ৰীষ্টৰ ওপৰতেই ভৰসা কৰিব লাগিব। খ্ৰীষ্টৰ যোগেৰে আমালৈ আগবঢ়োৱা ধাৰ্মিকতাত বিশ্বাস কৰিব লাগিব, আৰু সেই ধাৰ্মিকতা আমি তেনেদৰেহে পাব পাৰোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নোহ এজন বিশ্বাসৰ বীৰ আছিল বুলি বাইবেলে কয়, আৰু নোহৰ পাপৰ কথাও বাইবেলত উল্লেখ কৰা হৈছে। এইটো এটা মন কৰিবলগীয়া কথা। বাইবেলখন কোনো মানুহে নিজৰ মতে লিখা হ'লে নোহৰ লাজলগীয়া ঘটনাটো নিশ্চয় উল্লেখ নকৰিলেহেঁতেন। বৰং ঘটনাটো বেলেগ ধৰণে উপস্থাপন কৰি নোহক ভাল ধৰণেহে উপস্থাপন কৰিলেহেঁতেন। ঠিক তেনেদৰে দাউদৰ পাপৰ কথাও মানুহে লুকুৱাই ৰাখিলেহেঁতেন। কিন্তু বাইবেলত আমি বিভিন্ন লোকৰ সবলতাৰ লগতে দুৰ্বলতাৰ বিষয়েও পঢ়িবলৈ পাওঁ। কোনো লোকঢাক বাইবেলত কৰা হোৱা নাই। সকলো কথা বিশেষ উদ্দেশ্যৰে ঈশ্বৰে বাইবেলত ৰাখিছে। বিভিন্ন কাৰণৰ মাজৰ এটা প্ৰধান কাৰণ হৈছে সেই সকলোবোৰৰ মাজেৰে যাতে আমি শিকিব পাৰোঁ। আমিও যাতে কোনো দুৰ্বল মুহূৰ্তত পিছলি নপৰোঁ, তাৰ বাবে যাতে আমি সাৱধান হওঁ। দ্ৰাক্ষাৰসেৰে মতলীয়া হোৱা বাবেই নোহৰ বাবে সেই লাজলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল। মাংসিক দুৰ্বলতাই কোনো মানুহলৈ কেতিয়াও যশস্যা বা সুনাম কঢ়িয়াই নানে। লাজ, অপমান, অপযশ, পাৰিবাৰিক, সামাজিক আদি সমস্যাহে কৰিব। মানুহৰ সকলো সমস্যাৰ মূলতেই মানুহৰ মাংসিক দুৰ্বলতা, মানুহৰ পাপ স্বভাৱ। প্ৰিয় দৰ্শক, আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি নোহৰ 3 পুত্ৰৰ বংশবোৰৰ কথা আলোচনা কৰিম। অহা অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিলা। বিশেষকৈ প্ৰভু প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে তুমি তেওঁলোকৰ জীৱনত আশীৰ্বাদ দান কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ যি বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য বুজি পোৱাত তেওঁলোকক প্ৰভু তুমি সহায় কৰা, আৰু প্ৰভু তোমাৰ বাক্য মতে যাতে তেওঁলোকে চলি যাব পাৰে তেনে আশীৰ্বাদ প্ৰভু বিশেষভাৱে তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে জিত গছ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, তলত উল্লেখিত কোনজন ব্যক্তি নোহৰ পুত্ৰ নহয়? অপশ্যন এ চেম, অপশ্যন বি হাম, অপশ্যন চি জেফত, অপশ্যন ডি উবেদ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242
400242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।